তৃতীয়বাৰৰ কাৰণে মই নিজকে ভোট দি বহুত ভাল লাগিল আৰু আমাৰ যিখিনি ৰিটাৰ্নিং বিষয়া আমাৰ প্ৰিচাইডিং অফিচাৰ পুলিং এজেণ্টসকল সকলোকে মই ধন্যবাদ জনাইছোঁ। বহুত শান্তিপ্ৰিয়ভাৱে সকলো ঠাইতে ভোট হৈ আছে, খুব ছিষ্টেমেটিকভাৱে ভোট হৈ আছে। আমাৰ যুৱচাম এইবাৰ যিহেতু ঈদত ঘৰত আহিছিল, তেখেতসকল আমাৰ সন্মানীয় পিতৃসমতুল্য ব্যক্তি আই মাতৃসকল আমাৰ দলীয় কৰ্মীসকলক মই আহ্বান জনাইছোঁ, ধুবুৰীখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত AIDFৰ তালাচাবিৰ ছবিত নজৰুল হকক ভোট দি তৃতীয়বাৰৰ কাৰণে বিজয়ী কৰোৱাৰ কাৰণে মই সকলোকে আহ্বান কৰিছোঁ। পৰিয়ালবৰ্গ চাওক, মোৰ ছোৱালী আজি 3টা টাৰ্ম ধৰি ভোট দি আছে, মোৰ ৱাইফে দি আছে, ল'ৰাৰ এইবাৰ ফাৰ্ষ্ট টাইম ভোট, তেখেতে মোৰ লগত আহি ভোট দিলে, মই তেখেতকো উৎফুল্লিত দেখিলোঁ। ভোট দি ভালেই লাগিছে। ভোটাধিকাৰ আমালোকৰ ৰাইট, এই ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে ভাল লগাৰ কথা আৰু সকলোকে ভাল লাগিছে। মই সমূহ ভোটাৰ ৰাইজ লৈ এতিয়াও যিহেতু ভোট প্ৰক্ৰিয়া প্ৰদান চলি আছে, AIDFৰ পক্ষত ভোট দি এখন সুস্থ আৰু সবল চৰকাৰ বনাবলৈ আহ্বান জনাইছোঁ। আৰু মোৰ যিটো এজামশ্যন, গোটেই অসমৰ পৰা যিখিনি খবৰ আহি আছে, NDA অকলে চৰকাৰ কৰিব নোৱাৰে, কংগ্ৰেছ BJP যি এটা জোট, এই জোটো কৰিব নোৱাৰে, আমি জোটৰ বাহিৰত আছোঁ। AIDFক বাদ দি কোনো এটা দলে চৰকাৰ কৰিব নোৱাৰে। আৰু এইটো যদি অসমৰ জনসাধাৰণে কৰি দিয়ে, যিখিনি অসমৰ বেছিক সমস্যা আছে, খাস কৰি মুছলিম মানুহৰ যিখিনি সমস্যা হৈ আছে, অকল ভোটাৰত আবদ্ধ হৈছে ভাৰতীয় নাগৰিক, ডিটেনশ্যন কেম্পত ভাৰতীয় নাগৰিক আছে, অন্যায়ভাৱে যিখিনি উচ্ছেদ কৰিল সেই ব্যক্তিসকলক পুনৰ সংস্থাপন কৰা, আৰু NRCখনৰ বহুদিনীয়া এটা সমস্যা, NRC চাৰ্টিফিকেট এতিয়াও পোৱা নাই। এই মোটামুটি 4টা কাম, আৰু অসমখন বৰ্তমানৰ চৰকাৰে এনেকুৱা প্ৰতি মাহে 2000 কোটি টকা লৈ এনেকুৱা অৱস্থা কৰি থৈছে, পিছৰ চৰকাৰখন আহিলে চলোৱা বহুত দিগদাৰী হ'ব, কাৰণ ইয়াত বহুত টকা ইণ্টাৰেষ্ট মাহে মাহে দিব লাগিব। তাৰপিছতো এখন ধুনীয়া অসম গঢ়াৰ কাৰণে, এখন শান্তিপ্ৰিয় অসম গঢ়াৰ কাৰণে, মিলাপ্ৰীতিৰে বিভিন্ন কাষ্ট কমিউনিটি একেলগে থকাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, BJPৰ পক্ষত ভোট নিদি BJPৰ বিৰুদ্ধে অৱস্থান ল'বলৈ আহ্বান জনাইছোঁ। পৰিৱৰ্তন হোৱাৰ মোটামুটি 80-85% সম্ভাৱনা আছে, আৰু মই আশাবাদী আৰু চৰকাৰখন হ'ব লাগে। অসম এখন ঐতিহাসিক অসম, ইয়াৰ এটা পৰম্পৰা আছে। অসমখনত আগতে আমি দেখিছিলোঁ কোনো ধৰণৰ এনেকুৱা কাজিয়া নাছিল, হিন্দু মুছলিম নাছিল, আমি সকলোৱে একেলগে থাকি অসমখনত চলা মানুহ, আমি শান্তি সম্প্ৰীতি বজাই ৰাখি থাকিব বিচাৰোঁ সদায়। এই ক্ষেত্ৰত মই আহ্বান কৰিছোঁ BJP চৰকাৰখনক ওপৰাই পেলাই এখন নতুন চৰকাৰ, আৰু যিখিনি সকলোৰে কাৰণে প্ৰিয় চৰকাৰ হ'ব, সেই চৰকাৰৰ পক্ষত ভোট দিবলৈ আহ্বান জনাইছোঁ। মই নিজে 100% মই নিশ্চিত, ইনশাল্লাহ তৃতীয়বাৰৰ কাৰণে মই আকৌ